সুন্দৰ পদক্ষেপ লৈছে গৌৰৱ গগৈ। 26টা সিটৰ ভিতৰত বোলে তেওঁ 100টাতেই খেলিব। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু দেখিছেনে মোৰ পিছ চাইডৰ পৰিৱেশটো? এতিয়া বাজিছে 10টা আৰু এই 10টা বজাত চাওকচোন আমাৰ ইয়াত একেবাৰে ৰ'দ চ'দ নাই, বৰফ পৰা দি পৰিছে। দেখিছেনে? পৰিৱেশটো চাই লওক, তেতিয়াই অনুমান কৰিব পাৰিব। 25 চনটো অসমবাসীৰ কাৰণে একেবাৰে বেয়া দিন আছিলে, আপোনালোকে গম পাই নহয়নে? কিন্তু বছৰৰ একে শেষটা দিনতো মানে কি হৈছে, একে বতৰে বহুত এটা মানে কাল ৰূপ ধাৰণ কৰিছে আৰু হয়তো বৰষুণো আহিব পাৰে, কি নাজানো, কিন্তু মানুহ ওলাব নোৱাৰে। এতিয়া আহি যাওঁ মই মেইন কথাটোলৈ। মেইন কথাটো হ'ল কি, গৌৰৱ গগৈ আহি আছে আমাৰ 26ৰ ইলেকশ্যন আৰু মুখ্যমন্ত্ৰী ইফালে ৰণডংকা বজাইছে, দেখিছে? আৰু আজি আহিছে অমিত শ্বাহ, নহয় জানো, বৰদোৱা। বাৰু যিয়ে নহওক, আহিছে, ভাল লাগিছে, আহক, কথা নাই তাত। কিন্তু বিৰোধীসকলো হ'ব লাগে তৎপৰতা, নহয়নে? বিৰোধীসকল সকলো যদি এক হয় তেতিয়াহ'লে তেওঁলোকক ঘৰুৱাটো সম্ভৱ, কিন্তু সহজে বিজেপিক ঘৰুৱাব নোৱাৰে। কিন্তু আপোনালোকক মই অপ্ৰিয় হ'লেও এটা সঁচা কথা কওঁ, আপোনালোকক শুনক। আপোনালোকে কিছুমানে হয়তো মানিব নোৱাৰিব পাৰে, কিন্তু কিছুমানে হয়তো মাৰিব। এতিয়া কথাটো হ'ল কি, আপোনালোকে ভাবে নেকি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক ছাপোৰ্ট নকৰে বুলি? ভাবিছে নেকি? যদি ভাবিছে একেবাৰে ভুল ভাবিছে। তেওঁ কিন্তু বিজেপি চৰকাৰকে ছাপোৰ্ট কৰে। হয়তো মুখ্যমন্ত্ৰী যদি নথকা হয় তেওঁ বিজেপিকে জইন কৰিলে হয়। মই এইটো একেবাৰে ধ্ৰুৱ সত্য, তেওঁলোকৰ ভিতৰুৱা কথা কৈছো আপোনালোকক, গম পাইছে? কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ এতিয়া চাপিব পৰা নাই মানে বিজেপি দলত। কিন্তু কিয় জানেনে? মই এতিয়া কওঁ শুনক। এই কথাটো মই বহুত কেইগৰাকীক কৈছিলো, তেওঁলোকে ভাবে আপুনি কি কথা কয়। তাৰপিছত আকৌ তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে ৰুণজুন, তুমি কোৱা কথাটো একদম সঁচা। আৰু সঁচা কথা কৈছো মই, আপোনালোকক মিছা কথা কোৱা নাই। যদি মুখ্যমন্ত্ৰীয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মাই যদি কয় বোলে এতিয়াই আহ বুলি, এতিয়াই গুচি যোৱা মানুহ। কিন্তু তেওঁৰ লগত যিখিনি লগোৱা লিগছেও আছে, কংগ্ৰেছৰ যিসকল এতিয়াও আছে নহয় কংগ্ৰেছ দলত ভাল আছে, কিন্তু তেওঁলোকে হ'লে সেইটো কথা নাজানে আৰু কিছু লোকে কিন্তু জানিছে। কিন্তু গৌৰৱ গগৈক আপোনালোকে ভাবিছে নেকি যে তৰুণ গগৈৰ পুত্ৰ তেওঁ একদম বহুত মানে জনা শুনা একদম বহুত ভাল মানুহ বুলি ভাবিছে নেকি? কিন্তু তেনেকুৱা যদি ভাবিছে একেবাৰে ভুল ভাবিছে। আপোনালোকে প্ৰমাণ পাই থাকিব কিছুমান ক্ষেত্ৰত। আৰু তেওঁলোকে এতিয়া কি কৰিছে, 126টা সিটৰ ভিতৰত তেওঁলোকে বোলে 100টাতে খেলিব আৰু 6টাত নেখেলে। 6টানো কিয় বাদ দিব, 26টানো কিয় বাদ দিব লাগে, হয় নে নহয়? 26টাটো খেলক। তেওঁলোকে যদি একলগ নহয় তেন্তে তেওঁলোকে খেলক আকৌ। সেইটোকে নকৰি পেলাই আকৌ 26টা সিটত থৈছে। আচলতে কি জানেনে, মানে কংগ্ৰেছৰ বিজেপিৰ লগত তেওঁলোকে কংগ্ৰেছে কি কৰিছে, তলে তলে সহযোগ কৰিছে। আপোনালোকে হয়তো কিছু মানে নাজানে কিছুমানে, আৰু কিছুমানে হয়তো জানে কথাখিনি। কিন্তু ইয়াৰ কিছুদিনৰ পূৰ্বে মই কথাখিনি লিখি আনিছিলে, কওঁ শুনক। কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা প্ৰফুল্ল দাসক হয়তো আপোনালোকে পাহৰা নাই, নহয়নে? সেই প্ৰফুল্ল দাসে কৈছিলে কিছু কথা। তেওঁ কৈছিলে যে অভিযোগ উত্থাপন কৰিছিল যে গৌৰৱ গগৈয়ে 2031 চনৰ নিৰ্বাচনতহে মানে তেওঁ প্ৰতিদিন মানে খেলিব বুলি হেৰি কৰিছে, আৰু তেতিয়ালৈহে তেওঁ মানে প্ৰস্তুত হ'ব। আৰু এতিয়া 26ৰ কাৰণে কিন্তু প্ৰস্তুত নহয়। মানুহ জীয়াই থাকিব কেইদিন কওকচোন? আজি জীয়াই আছো, কাইলৈ নাথাকিব পাৰো। আজি গৌৰৱ গগৈ জীয়াই আছে, কাইলৈ হয়তো গৌৰৱ গগৈ জীয়াই নাথাকিব পাৰে। আৰু তেওঁ যেতিয়া কৈছে যে তেওঁ 31ৰ বাবেহে হেৰি আছে, সাজু হৈছে, 26ৰ বাবে সাজু নাই, তেতিয়াহ'লে তেওঁ এইকেইটা দিন বিজেপিতে লগ লাগক। লগ লাগি পেলাই একেবাৰে কংগ্ৰেছ দলটো শেষ কৰি নথয় কিয়, হয় নে নহয়? আৰু তেওঁ এজন যে অহংকাৰী, আপোনালোকে গম পায় নে নাপায় নাজানো। আমি বহুতে কিন্তু ভাবিছিলো একদম নম্ৰ ভদ্ৰ হেৰি হয়, কিন্তু সেইটো যোনসকলে ভাবিছে, মই সেই কংগ্ৰেছ কৰ্মীসকলকো কৈছো বা যাকে কৈছো, আপোনালোকে দিব পাৰে ভোট। আৰু আমি দাবী কৰি পেলাই ক'ব নোৱাৰো যে আমুকক ভোট দিয়ক তামুকক ভোট দিয়ক, ক'ব নোৱাৰো। কিন্তু আমি কি ভাবো জানেনে? মই ভাবো দেই, বিশেষতে মই ভাবো যে আমাৰ এনেকুৱা এখন চৰকাৰ হ'ব লাগে, যিখন চৰকাৰ নেকি আমি ইয়াতে সীমাবদ্ধ থাকিব লাগে। আমি কিবা এটা কাম কৰিবলৈ হ'লে আমি একেবাৰে দিল্লীলৈ যাতে উৰা মাৰিবলগীয়া নহয়, কাৰোবাৰ পাৰ্মিশ্যন লৈহে যে আমি ইয়াত কাম কৰিব পাৰো, সেইটো কিন্তু নহয়। তেনেকুৱা এটা দলহে আমাক লাগে। আপোনালোকে নিশ্চয় গম পাইছে মই কাৰ কথা ক'বলৈ বিচাৰিছো বা কেনেকুৱা এটা দল মই হেৰি কৰিছো। আগতে এজিপি দলক আমি ছাপোৰ্ট কৰি সৰুৰে পৰাই দেখিছিলো, নহয়নে? কিন্তু এজিপি দলত যেতিয়া সেইবিলাক গুপ্ত ঘাতক কিবা কিবি এইবিলাক পাইছিলো, সৰু অৱস্থা কিন্তু তেতিয়া দেই, মই কংগ্ৰেছৰ দিনৰ পৰাহে হেৰি কৰিছো, মানে প্ৰফুল্ল মহন্তৰ দিনত ভোট দিয়া নাই, মই কংগ্ৰেছৰ দিনতহে মই ভোট দিবলৈ পাইছিলো। কংগ্ৰেছে যেতিয়া 15 বছৰ ৰাজত্ব কৰিছিল তেতিয়াহে কিন্তু মই প্ৰথম ভোটটো দিছিলো। আৰু প্ৰথম ভোট কিন্তু মই সঁচা কথা ক'বলৈ গ'লে মই কংগ্ৰেছকে দিছিলো। তাৰপিছত যেতিয়া আমি তৰুণ গগৈদেৱৰ দেখিলো, তেওঁ যিখিনি মানে কাৰ্যকলাপ দেখিলো, বাদ দিয়াহে ক'বলৈ ল'লে, ভাল আছিলে, তেওঁ মুখ্যমন্ত্ৰীজন ভাল আছিলে, আমি বেয়া বুলি তেওঁক কেতিয়াও নকওঁ। কিন্তু তেওঁ কাৰোবাৰ প্ৰৰোচনাত পৰি পেলাই যেতিয়া মানে চব কথাতে তেনেকুৱা কৰিবলগীয়া হ'ল, কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ হ'ল, তাৰপিছতে তেওঁ কি হ'ল মানে এলাগী হ'বলৈ ল'লে, হয়নে? আৰু সকলো জনতাই বেয়া পাবলৈ ল'লে। আৰু বেয়া পাবলৈ
যদি যোৱা যায় তেওঁ বাদ দিয়াহে বুলি কৈ থৈ দিয়ে আৰু এনেকুৱা কিছুমান উপলুঙা মৰা কথা কিছুমান কৈ দিয়ে। আমাৰ গুৱাহাটী মহানগৰবাসীয়ে যেতিয়া পানীৰ সমস্যাত ভুগিছিলে কৃত্ৰিম বানৰ তেতিয়া আমি যাওঁতে কি কৈছিলে বাদ দিয়াহে বোলে আমেৰিকাতো বানপানী হয়। তেতিয়া কিন্তু তেওঁৰ কাষত আছিলে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইজন মুখ্যমন্ত্ৰীৰে পুত্ৰ গৌৰৱ গগৈ। তেওঁ ভাবিছে মোৰ দেউতা এনেকুৱা আছিলে, মোৰ দেউতাক সকলোৱে ভাল পাইছিলে, কিন্তু এতিয়া মোকো তেওঁলোকে ভাল পাই পেলাই ভোটটো দিব, সেইটো যদি ভাবিছে একেবাৰে ভুল ভাবিছে। আৰু জিকিবতো জিকিব, বিজেপিয়ে জিকিব। এইবিলাক খোৱা কামোৰাৰ মাজত তেওঁলোক লাগি থাকিলে বিজেপিয়ে জিকিব। যিমানে যি নকওক কিয় তেওঁ অখিল গগৈৰ কথা কিবা কিবি কয় আৰু আজি তেওঁ এখন মই মুখ দেখাম। এই 25 চনৰে মই তেওঁ দুখন মুখ দেখাম দেই। আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ দুখন মুখেৰে কথা কয় আৰু এইজনেও তেনেকুৱা দুখন মুখেৰে কথা কয়। আৰু এইবাৰ এনেকুৱা হৈছে তেওঁ ভাবিছে নেকি যে জুবিন গাৰ্গ ঢুকাই গ'ল, জুবিন গাৰ্গৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক কোনোবাই ভোট নিদিব বুলি ভাবিছে নেকি? সেইটো যদি ভাবিছে একেবাৰে ভুল ভাবিছে। যিখিনি মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কথা কৈ আছে সেইখিনিয়ে কিন্তু হিমন্ত বিশ্ব শৰ্মাক ভোট দিব, মানে বিজেপি চৰকাৰক ভোট দিব। আপোনালোকে যিমানে যি নকওক কিয় মানুহে দুঠেঙীয়া এনেকুৱা দেখিছো। কিহৰ কাৰণে ক'লো জানেনে? জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰতে ক'লো, মানে ক্ষেত্ৰতে কৈছো। যিখিনি মানুহে জুবিন গাৰ্গৰ হৈ পেলাই লাগি আছিল সেইখিনিয়ে এতিয়া আকৌ সেইটো সময়ত একদম খুব হিমন্ত বিশ্ব শৰ্মাক ধৰিছিলে। তাৰ পিছৰ পৰা এতিয়া আৰু শেষ হৈ আহিলে, মানে সীমাবদ্ধ আৰু জুবিন গাৰ্গ বাদ দিয়া। এতিয়া ইলেকশ্যন আহিছে, ইলেকশ্যনৰ কামত লাগো, তেনেকুৱা এটা মনোভাৱ। আৰু আপোনালোকক মই বেছিকে নকওঁ, চাই লওকচোন আপোনালোকে এখন মুখৰ কথা চাওক, এখন মুখেৰে দুখন মুখৰীয়া কথা কেনেকৈ কয় চাই লওক। আমাৰ যিবোৰ কথা হয় আমি সদায় কয় যে কেমেৰাৰ সন্মুখত নহয়, আমি যিবোৰ কথা আমি পাতিব লাগে আমি সকলোৱে মিলিজুলি আমি কথাখিনি বহি কেমেৰাৰ পৰা অলপ আঁতৰত আমি কথাখিনি পাতিম। আৰু আমাৰ দলৰ নেতা আছে, আমাৰ নিজৰ দলৰ ভিতৰতো বিভিন্ন নেতৃত্বৰ কথাবোৰ শুনা উচিত। বেলেগ বেলেগ দলৰো নেতৃত্বৰ লগত আলাপ আলোচনা কৰাটো উচিত। তো সেইকাৰণে আমি সকলোৱে সামূহিকভাৱে আলাপ আলোচনা কৰিলেহে এটা সঠিক সিদ্ধান্ত আমি ল'ব পাৰিম, সেইটোৱে মই ভাবোঁ। সংকল্প লৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব। 2-3টা আসন বাঢ়িব পাৰে আৰু বাকীখিনি আসনৰ মাজত আমি বিভিন্ন আমাৰ বিৰোধী দলৰ সকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত ভাগ কৰা যাব। আৰু পূৰ্বতো আমি কৈছোঁ যে এই দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা শূন্য। আমি কোনো বিজেপি দলৰ বি টিমৰ লগত মুকলিভাৱে বা গোপনভাৱে আমি বুজাবুজি নকৰোঁ। আমি এটা বাস্তৱ আমি একত্ৰিত হৈ এখন নতুন বৰ অসম আমি গঢ় দিবলৈ বিচাৰোঁ। আৰু এখন নতুন বৰ অসমত কিছু আমাৰ সংকল্প আমাৰ থাকিব। নিশ্চয় আপোনালোকে গৌৰৱ গগৈৰ সেই ভাষ্যখিনি শুনিলে। শুনাৰ পিছত আশা কৰিব পাৰে নেকি যে 26লৈ তেওঁ ৰেডি হৈছে? কেতিয়াও ৰেডি হোৱা নাই, তেওঁ ৰেডি হৈছে 31লৈ। আৰু সেই প্ৰফুল্ল দাসে কৈছিলে সেইদিনাখন তেওঁ যেতিয়া কংগ্ৰেছৰ পৰা মানে গুচি আহিছিল বিজেপিলৈ, আৰু আমি কিবা কিবি সন্দেহ কৰিছিলোঁ নহয় জানো, আৰু সন্দেহটো কৰিবই বাৰু। কিন্তু তেওঁ কিছুমান কথা কৈছিলে সেইখিনি একেবাৰে সত্যশুদ্ধ কথা। আৰু তাৰে কিছুমান মই কওঁ শুনক। কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা প্ৰফুল্ল দাসে এটা গুৰুত্বপূৰ্ণ অভিযোগ উপস্থাপন কৰি কৈছিল যে গৌৰৱ গগৈয়ে 2031 চনৰ নিৰ্বাচনৰ বাবেহে পৰিকল্পনা কৰিছে। যদিহে তেওঁৰ বক্তব্য সঁচা হয় তেনেহ'লে এইবাৰ 2026 নিৰ্বাচনত কংগ্ৰেছে 100খনতকৈ অধিক আসন নিৰ্বাচন খেলিব আৰু গৌৰৱ গগৈয়ে নিজে নিৰ্বাচন নেখেলে। তেওঁলোকে এইটো নিৰ্বাচনৰ পূৰ্বতকৈ ভোটৰ শতাংশ বৃদ্ধি কৰিবলৈহে চেষ্টা কৰিব আৰু অন্য সহযোগী আঞ্চলিক ৰাজনৈতিক দলসমূহে যাতে জয়ী হৈ আহিব নোৱাৰে বা 2031 চনত যাতে কোনো ফেক্টৰ হৈ নুঠে তাৰ বাবে চেষ্টা চলাব। অৱশ্যে কংগ্ৰেছৰ এই চেষ্টাই বিজেপিক একেবাৰে সহজে জয়ী কৰাত সহায় কৰা হ'ব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে গম পাইছেনে, মই ইমান একেবাৰে অভিজ্ঞ নহয়, তথাপিও সাধাৰণ কিছুমান জ্ঞানৰ পৰাই তেওঁ কিছুমান কাৰ্যকলাপৰ পৰাই এইবিলাক কথা ক'বলৈ বাধ্য হৈছোঁ। আৰু এইখিনি যে মই মানে কি লিখি ল'ম নহ'লে লিখি নল'লে পাহৰি যাওঁ কথাখিনি। গতিকে বন্ধু বান্ধৱীসকল আমি গৌৰৱ গগৈলৈ আশা কৰি লাভ নাই। আমাক এনেকুৱা এটা দল লাগে যি নেকি নিজৰ জাতি মাতি ভেটি ৰক্ষা কৰিব পাৰে, নহয় নে? সেয়াহে আমাক লাগে। গতিকে সদৌ শেষত আপোনালোকৰ নিজৰ বিবেকৰ ভোটে দিব, নহয় জানো? মই ক'লেতো নহ'ব, আপোনালোকে নিজে চালি জাৰি চাব। আকৌ মই কিন্তু কৈছোঁ কি জানেনে, বিজেপিয়ে জয়ী হ'ব। আৰু গৌৰৱ গগৈয়ে যে এইবিলাক ভেকু ভাওনা কৰি আছে, তেওঁ বিজেপিক জিকাবৰ কাৰণে ভেকু ভাওনা কৰি আছে যাতে আৰু বেলেগ দলসমূহ জিকিব নোৱাৰে। তেওঁ 31ত হেৰি কৰিব আৰু আমি 31লৈ জীয়াই নাথাকোঁ। আৰু তেওঁ বা জীয়াই থাকে নে নাথাকে তাৰ জানো আশা কৰিব পাৰিব?
বান্ধৱীসকল গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই